শহীদ নৰেন্দ্ৰনাথ মহন্ত সোঁৱৰণিত ৩৭ সংখ্যক সদৌ অসম কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা। মধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ মৃত্যু দিৱস ৯ নৱেম্বৰৰ দিনটোতে বিগত বৰ্ষৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ দুদিনীয়া কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়। শ্বহীদ দিৱসৰ লগতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা সদৌ অসম কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক মাৰাথন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। কলিয়াবৰ জ্যেষ্ঠ সাংবাদিক গোলাপ শইকীয়া ফ্লেগ অফ কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰে। গোলাঘাটৰ ক্ৰিকেশ্বৰ কুৰ্মী, দ্বিতীয় স্থান দখল কৰে বৰপেটাৰ ৰফিক আলী আৰু তৃতীয় স্থান দখল কৰে মৰিগাঁও সূৰ্য দাসে। সদৌ অসম কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা এই প্ৰতিযোগিতাখনত কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ উপস্থিত হৈছেহি। এয়া প্ৰথমগৰাকী আমি প্ৰতিযোগী আমাৰ মাজত উপস্থিত হৈছেহি, দ্বিতীয়গৰাকী প্ৰতিযোগী আহি আমাৰ মাজত উপস্থিত হৈছেহি, এয়া তৃতীয়গৰাকী আহি প্ৰতিযোগী আমাৰ মাজত উপস্থিত হৈছেহি। এয়া সদৌ অসম আমাৰ মাজত চতুৰ্থগৰাকী প্ৰতিযোগী আহি উপস্থিত হৈছেহি। তেওঁক আমাৰ নিৰ্ধাৰিত স্থানত উপস্থিত হ'বলৈ বিনম্ৰভাৱে অনুৰোধ জনালো। তেওঁলোকে শ্ৰী তীখেশ্বৰ কুৰ্মী, মই গোলাঘাট খুমটাৰ পৰা আহিছোঁ। ইয়াত কলিয়াবৰ অহা আজি মোৰ 5 বছৰ হৈছে। 5 বছৰ আহি মাৰাথন খেলি খুবেই ভাল লাগিছে। ৰাস্তাত কমিটিয়ে পানী দুনি দিয়ে, খুব ভাল লাগে। দৌৰিও পাৰ্টিচিপেট কৰি ইয়াত ভাল লাগে। আহি কিনি মই ইয়াত ফাৰ্ষ্ট পজিশ্যন পাইছোঁ, খুবেই ভাল লাগিছে। আৰু আমাৰ মাৰাথন খেলিয়ে থাকোঁ, অসম ভিত্তিত খেলি থাকোঁ, কোনো ছাপোৰ্ট নাই আমাৰ। এনেই আমি ঘৰতে প্ৰেক্টিচ কৰি কিনি মাৰাথন খেলি আছোঁ। এতিয়া আমাৰ মাৰাথন এটা কোচ লাগে। আমাৰ যদি অসমত কোচ এটা হ'লে আমাৰ মানে ভাল টাইমিং দিব পৰা যায়। এতিয়া আমাৰ যিটো 42 কিলোমিটাৰ 2.5 ঘণ্টা লাগি আছে, 2 ঘণ্টা 33 মিনিট। এতিয়া আমি ভাল যদি কোচ থাকে আমি 2 ঘণ্টা 20 মিনিট মাৰিব পৰা যায়। আৰু আজি মোৰ লাগিছে আপোনাৰ 2 ঘণ্টা 1 মিনিট লাগিছে। মই উঠি অহা প্ৰজন্মক কৈছোঁ, আহক চবে গাঁৱে দূৰৰ পৰা ওলাই যে প্ৰবানগা মাৰাথন য'ত ত'ত হৈ থাকে পাৰ্টিচিপেট কৰক। আজি নাপালেও নেক্সট পাৰ্টিচিপেট কৰিলে মনোৰঞ্জন দিয়ক, উৎসাহ পাব। আৰু মই এনেই ঘৰতে কৰোঁ, ঘৰৰ বাগানতে কৰোঁ। নাই, মই নিজে প্ৰেক্টিচ কৰোঁ। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ শ্বহীদ দিৱসৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ৩৭ সংখ্যক সদৌ অসম কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা। আজিৰ ফলাফলৰ দিশত আমি আগবাঢ়িবলৈ পাইছোঁ। আৰু আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ, তেওঁলোকৰ পাৰফৰ্ম খুব সুন্দৰ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰত্যাহ্বানৰ মাজত তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ছাত্ৰ সন্থাৰ এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আজি এই বৰ্ষৰ প্ৰথম স্থান লাভ কৰিছে গোলাঘাটৰ তীখেশ্বৰ কুৰ্মী। দ্বিতীয় স্থান দখল কৰিছে বৰপেটাৰ ৰফিক আলী। তৃতীয় চতুৰ্থ স্থান দখল মৰিগাঁৱৰ বিকাশ বৰদলৈ। পঞ্চম স্থানত প্ৰতিম নাৰ্জাৰী। ষষ্ঠ স্থান দখল কৰে মৰিগাঁৱৰ ভূপেন ডেকাই। ইতিমধ্যে এইসকল প্ৰতিযোগীয়ে তেওঁলোকে প্ৰায় 6 গৰাকী এতিয়ালৈকে আহি উপস্থিত হৈছে। তেওঁলোকে খুব সুন্দৰভাৱে সময়ত তেওঁলোক আহি এই প্ৰতিযোগিতাত খুব সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনসমূহত যাতে তেওঁলোকৰ খেলুৱৈসকলৰ প্ৰতিভা আৰু মাৰাথন দৌৰৰ ক্ষেত্ৰত এটা খুব সুন্দৰ সুস্থিৰ দিশ আৰু আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ আৰু তেওঁলোকৰ
ভৱিষ্যত যিটো এটা তেওঁলোকৰ চিন্তা, খেলুৱৈসকলৰ মনৰ চিন্তা, সেইটো আমি আগবঢ়াই ল'বলৈ ছাত্ৰ সন্থাই কলিয়াবৰবাসী ৰাইজৰ সহযোগত আমি আগবঢ়াই নিছোঁ। আৰু পুনৰবাৰ খেলুৱৈসকললৈ আমাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু প্ৰত্যেকগৰাকী খেলুৱৈলৈ অভিনন্দন জনাইছোঁ। আৰু যিসকলে পোৱা নাই, আমি ইয়াত 11টা স্থানলৈকে তেওঁলোকক পুৰস্কৃত কৰোঁ আৰু যিসকলে যথাসময়ত শেষ কৰে তেওঁলোকক আমি চাৰ্টিফিকেট প্ৰদান কৰোঁ। গতিকে ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী খেলুৱৈলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ পৰা আগন্তুক শ্বহীদ দিৱসৰ বাবে কলিয়াবৰীয়া ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ।